Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। তো আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম অমৃত চিমেন্টৰ পৰা যেটো নোটিফিকেশন আহিছে তাৰে বহুতখিনি ঠাইত আপোনাৰ ৰিকুৱাৰমেন্ট চলি আছে, ঠিক আছে। তো আপুনি কেনেকৈ এপ্লাই কৰিব, কি পোষ্ট আছে, কোনটো লোকেশনত আছে, ঠিক আছে, আপোনাৰ পে স্কেল কেনেকৈ হ'ব, সিলেকশন প্ৰসিডিউৰ কেনেকৈ হ'ব, আপুনি কেনেকৈ এপ্লাই কৰিব। তো গোটেইখিনি প্ৰসেস মই এই ভিডিঅ'ত দেখুৱাম, ঠিক আছে। যদি ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাব, যদি তাৰ পিছত কিবা ডাউট থাকে আপুনি মোক এইটো ভিডিঅ'ত কমেন্ট কৰিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে আপুনি জয়েন হৈ কিনে মোক ডাইৰেক্ট আপুনি মেছেজ কৰিব পাৰিব, ঠিক আছে। প্ৰথমতে আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব, তাৰ পিছতহে আপুনি যদি কিবা ডাউট থাকে মোক কমেন্ট কৰিব, ঠিক আছে। তো দেৰি নকৰি আৰম্ভ কৰোঁ। তো চাওক, যেটো পোষ্ট আহিছে অমৃত চিমেন্টৰ পৰা, তো অৰ্গেনাইজেশ্যনটো আপোনাৰ হৈছে অমৃত চিমেন্ট যেটো কোম্পানী হয় তাৰ পৰা, ঠিক আছে। তাতে আপোনাৰ পজিশনটো আছে টিম লিডাৰ্স, ঠিক আছে। টিম লিডাৰ্সৰ কাৰণে আপোনাৰ ৰিকুৱাৰমেন্ট আহিছে, ঠিক আছে। তো কোৱালিফিকেশন বিচাৰিছে এনি গ্ৰেজুৱেট, যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়। কিন্তু যদি আপুনি MBA কৰিছে, ঠিক আছে, তথাপি আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়। যদি পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে, মানে আপনি কিবা ডিপ্লোমা কৰিছে গ্ৰেজুৱেশ্যনৰ পিছত CA যিকোনো কৰিছে আপুনি, ঠিক আছে, তথাপি আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়, ঠিক আছে। এনি গ্ৰেজুৱেশ্যন মিনিমাম আপোনাৰ ইয়াতকে বেছি আপোনাৰ কোৱালিফিকেশন থাকিলে আপুনি এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াৰ লগতে আপোনাক বিচাৰিছে মিনিমাম 5 years এক্সপিৰিয়েন্স হ'ব লাগিব ইন সেলস প্লাস সেলসত, ঠিক আছে। মিনিমাম মেক্সিমাম মানে কি আপনি 5 yearsৰ এটা এক্সপিৰিয়েন্স থাকিব লাগিব। যদি 5 yearsতকৈ কম আছে তথাপি আপুনি এইটো মানে ভ্যাকেন্সিত এপ্লাই কৰিব। কিন্তু ইয়াতে মেক্সিমাম মানে আপোনাৰ 5 yearsৰ কাৰণে এক্সপিৰিয়েন্স কৰিছে সেলস ৰিলেটেড, ধৰি লওক আপোনাৰ ডোৰ টু ডোৰ যেটো সেল এক্সপিৰিয়েন্স থাকে, তেতিয়াহ'লে আপুনি প্ৰেফাৰেন্সটো বেছি দিব, ঠিক আছে। প্ৰেফাৰেন্সটো আপুনি বেছিকৈ পাব। যদি আপোনাৰ 5 yearsতকৈ কম আছে তথাপি আপুনি এপ্লাই কৰিব পাৰে, ঠিক আছে, কাৰণ সিলেকশন প্ৰসিডিউৰটো আপোনাৰ এক্সপিৰিয়েন্স এণ্ড মাৰ্ক বেছিক হয়। যদি আপোনাৰ লোকেশনত তেনেকুৱা কেণ্ডিডেটে এপ্লাই নকৰে, এইটো ক্ষেত্ৰত আপোনাক ইয়াতে মাতি কিনে ইন্টাৰভিউ বেচিছত আপোনাৰ সিলেকশন কৰি দিব পাৰে, ঠিক আছে। তো মই কৈ আছো বাৰু, চাওক, আপোনাৰ স্কিল থাকিব লাগিব, গুড কমিউনিকেশ্যন স্কিলটো আপোনাৰ থাকিব লাগিব। মানুহৰ লগত যেটো ৰিলেশ্যন বিল্ডিং কৰিব লাগে সেইটো আপোনাৰ অলপ ভাল হ'ব লাগিব, ঠিক আছে। আপুনি কেনেকৈ মানুহৰ লগত কথা পাতে, ঠিক আছে, কেনেকৈ আপুনি ৰিলেশ্যনটো বন্ডিং মানে বনায়, ঠিক আছে, এইটো বস্তু আপোনাৰ ভাল হ'ব লাগিব। আৰু এটা টিম থাকিব আপোনাৰ যেটা আপুনি হ্যান্ডেল কৰিব লাগিব, কাৰণ পোষ্টটো আপোনাৰ টিম লিডাৰ্স হয়, ঠিক আছে, টিম লিডাৰ্সৰ হয়। তো আপোনাৰ যেটো স্যালাৰি দিব, ঠিক আছে, রেকমেন্ডেশন আপনার নেগোশিয়েবল হ'ব। আপনার স্যালারি এন্ড এক্সপিরিয়েন্স বেসিসৰ মানে আপনার স্যালারিটো আপনার নেগোশিয়েবল, কারণ আপনার এক্সপিরিয়েন্স এন্ড কোয়ালিফিকেশনৰ ওপৰত বেচ কৰি কিনে আপোনাক স্যালারি প্ৰভাইড কৰিব। লগতে আপুনি টিএ ডিএ পাব, ঠিক আছে, ট্ৰেভেলিং এলাউন্স এন্ড ডিএটো পাব, ঠিক আছে। টিএ ডিএটো আপুনি কোম্পানীৰ পৰা প্ৰভাইড কৰিব, ঠিক আছে। এই দুটা বস্তু আপুনি পাব, ডিএৰ এলাউন্সেস এন্ড ট্ৰেভেলিং এলাউন্সেস দুটা পাব। কিন্তু আপোনাৰ এটা কথা হ'ল, তো মেন্ডেটৰি 2 হুইলাৰ্স থাকিব লাগিব, লগত আপোনাৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব। 2 হুইলাৰ্স লাগিব, লগতে ড্ৰাইভিং লাইসেন্স। আৰু আপোনাৰ যেটো মেথড হয়, এপ্লাই মেথডটো আপোনাৰ অনলাইন হয়, ঠিক আছে। আপুনি অনলাইন এপ্লাই কৰিব লাগিব। তো কেনেকৈ এপ্লাই কৰিব মই গোটেইখিনি প্ৰসেস এই ভিডিঅ'ত দেখাই দিম, ঠিক আছে। আপুনি ভিডিঅ' শেষলৈকে চাই থাকিব। অনলাইন মেথডত হ'ব। আৰু জব লোকেশনটো আপোনাৰ বহুত কেইটা আছে, তো বিলত দিয়া আছে, যেনেকৈ চাওক, বৰপেটাত আছে, বঙাইগাঁৱত আছে, কাছাৰত আছে, দৰং ওদালগুৰিত আছে, ঠিক আছে, বহুত কেইটা আছে, ধেমাজি লখিমপুৰত আছে, ঠিক আছে। তাৰপিছত আপোনাৰ ধুবুৰী আছে, ডিব্ৰুগড় আছে, গোৱালপাৰা আছে। তো বহুত কেইটাত আছে লোকেশনত আপনার রিকোয়ারমেন্ট চলি আছে, ঠিক আছে। উজাই আছে, হাইলাকান্দি আছে, গোলাঘাটত আছে। তো লোকেশন কেইটা মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিম বাৰু, ঠিক আছে। আপুনি তাৰ পৰা চেক আউট কৰি ল'ব পাৰে, বা অফিচিয়েল যেটো নোটিফিকেশন আহিছে, এডভাৰটাইজিংটো আহিছে, এইটো মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰেছ কৰি দিম, আপুনি তাৰ পৰা ডাউনলোড কৰি চেক কৰিব পাৰে। তো যেটো বহুত কেইটা লোকেশন আছে, কাৰণ আপোনাক অনলাইন প্ৰসেসটো মই দেখাম কেনেকৈ এপ্লাই কৰিব। তো বেছি লোকেশন কৈ থাকো, টাইমটো অলপ বেছি গুচি যাব, ঠিক আছে, ভিডিঅ'টো অলপ দীঘলীয়া হৈ যাব। তো জলদি কৰি আছো, আপোনাক লোকেশনটো আপুনি চাই ল'ব, ঠিক আছে, এডভাৰটাইজিং হিচাপত। এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত আছে, বা আপুনি ভিডিঅ' থাম্বনেলত চাইছে কিজানি লোকেশনটো, ঠিক আছে। এতিয়া যাওক, যদি ইন্টারেস্টেড এন্ড এলিজিবল হয়, ঠিক আছে, আপনি যদি ইন্টারেস্টেড হয় আৰু এলিজিবল হয় তেতিয়াহ'লে আপনি অনলাইন মেথডত এপ্লাই কৰিব, ঠিক আছে। তো এপ্লিকেশন লিংকটো মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনতে দি দিম, তাৰ পৰা আপুনি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব।
তো সিলেকশনটো গ'লো মই মাৰ্ক এণ্ড এক্সপিৰিয়েঞ্চ বেছিক এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি আপোনাক সিলেকশন হ'ব আৰু এইটো লাষ্ট ডেট হৈছে 2 ডিসেম্বৰ ঠিক আছে 2 ডিসেম্বৰলৈকে লাষ্ট ডেট আপুনি 2 ডিসেম্বৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব তাৰ পিছত যদি এটা ডেট এক্সটেন্ড কৰা কো এডভাৰটাইজিং দিয়ে তেতিয়া হেলা আপুনি পাব ঠিক আছে তো এটা অফিশিয়াল ওয়েবসাইট হয় ঠিক আছে আপুনি এপ্লাই কেনে কৰিব আহক মই এপ্লাই প্ৰসেছটো দেখাই দি আছো এইটো ভিডিওৰ ডেসক্ৰিপচনত মই যেটো লিংক প্ৰভাইড কৰিম তাতে আপুনি তো এইটো ভিডিওৰ ডেসক্ৰিপচনত মই জি ফৰ্মৰ লিংকটো প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি ডাইৰেক্ট এইটো যেটো অনলাইন এপ্লিকেশন ফৰ্ম হয় তাতে আপুনি আহিব পাৰিব ঠিক আছে তো আহক আমি দেখাই দিও আপুনি কেনেকৈ অনলাইন এপ্লিকেশনটো কৰিব তো সব ফাৰ্ষ্টত ইমেইল আইডিটো যদি আপুনি সব মেইলত যদি আপোনাৰ ৰেসপন্স লাগে ঠিক আছে মেইলত যদি আপোনাৰ ৰেসপন্স লাগে যে আপুনি যেটো সাবমিট কৰি আছে ঠিক আছে আপুনি যেটো সাবমিট কৰিব ইটো যাতে আপোনাৰ এটা কপি আপোনাৰ মেইলত অটোমেটিক্যালি ৰেসপন্স আহি যায় তেতিয়া হলে আপুনি ইটো বক্সটো টিক কৰি দিব আৰু যদি আপোনাৰ ৰেসপন্স না লাগে তেতিয়া টিক কৰিব না লাগে তো মোৰ লাগে বুলি মই টিক কৰি দিলো কাৰণ এটা ৰেসপন্স লাগে কাৰণ কিয়নো আপনি যেটো সাবমিট কৰি আছে কিবা মিস্টেক আছে না নাই ঠিক আছে তো কারেকশন কৰিব পাৰিব যদিতে পারমিশনটো দিয়া থাকে ঠিক আছে তাৰ পিছত চাওক নেম অফ দা পজিশন এপ্লাই ফৰ তো আপনি কোনটো পজিশনে কেন এপ্লাই কৰিব তো মই অলৰেডি যেটো নোটিফিকেশন আছে তাতে মই অলৰেডি বুজাই দিলো আপোনাক যে তাতে টিএলৰ কাৰণে এতিয়া ৰিকোয়াৰমেন্ট চলি আছে টিম লিডাৰ্স ঠিক আছে তো আপনি টিএল টো সিলেক্ট কৰিব যেটো টিম লিডাৰ্স হয় তাৰ পিছত চাওক তলত আহি যাব অলপ স্ক্ৰল কৰি কিনে তাৰ পিছত আপোনাক নেম দিব দিছে তো আপোনাৰ নামটো এটা আপনি ফিল আপ কৰি দিব ঠিক আছে আৰু যেকেটা আপনি স্টাৰ মাৰ্ক চাব হেকেটা ফিল আপ কৰিব লাগিব ঠিক আছে আৰু যদি আপনি ফ্ৰেছাৰ্ছ হয় তথাপি আপনি এপ্লাই কৰিব পাৰিব ঠিক আছে তো আপনি থাম্বনেলত চাইছে ফ্ৰেছাৰ্ছ কেন এপ্লাই এক্সপেৰিয়েন্স তো হয় তো বেলেগ কথা যদি আপোনাৰ এৰিয়াত তেনেকুৱা কোনোবাই এপ্লাই কৰা নাই এনে ক্ষেত্ৰত আপনি এইটো জবত কেন এপ্লাই কৰি দিব যাতে আপনি পাব পাৰে ঠিক আছে তো কন্টাক্ট নাম্বাৰটো দিব আপোনাৰ ঠিক আছে যেটো আপোনাৰ ভ্যালিড কন্টাক্ট নাম্বাৰ হয় হেতু দিব কানে তে কন্টাক্ট কৰিব ইন্টাৰভিউৰ কাৰণে হোক বা আপোনাৰ সিলেকশন কিবা যিকোনো জানকাৰীৰ কাৰণে ঠিক আছে তে কন্টাক্ট কৰিব পাৰে আপোনাক লগত আপোনাৰ ডেট অফ বাৰ্থ দিব ঠিক আছে আপনার হাইয়েস্ট এডুকেশনাল যেটো কোয়ালিফিকেশন থাকে তো হাইয়েস্ট কোয়ালিফিকেশন দিছে তেটা আপনার এডুকেশনাল কোয়ালিফিকেশন যদি আপনি এমবিএ করেছে এমবিএ দিব যদি আপনি গ্রাজুয়েশন করেছে গ্রাজুয়েশন দিব যদি আপনি পোস্ট গ্রাজুয়েশন করেছে তো পোস্ট গ্রাজুয়েশন দিব ঠিক আছে এটা ফিল আপ করে দিব আপনি কি কোর্স করেছে হাইয়েস্ট আপনার কোয়ালিফিকেশনটো তার পিছত চাও এইচএসএলসি ক্লাস 10 ত আপনি কিমান পার্সেন্ট পাইছিলে ঠিক আছে হেখিনি এটো বক্সত দি দিব আপনি কিমানখিনি পার্সেন্ট পাইছিলে তাৰ পিছত আপোনাৰ হায়াৰ সেকেন্ডাৰীতে আপুনি কিমান মাৰ্ক পাইছিলে এটো মাৰ্কত আপুনি পাৰ্সেন্টটো উলাই লব পাৰ্সেন্টটো এতিয়া এন্টাৰ কৰাই দিব তাৰ পিছত আপোনাৰ গ্ৰেজুৱেচনৰ কাৰণে দিছে আপুনি গ্ৰেজুৱেচনত কিমান পাৰ্সেন্ট পাইছে ঠিক আছে এটো এন্টাৰ কৰাই দিব তাৰ পিছত চাওক যদি আপনি পোস্ট গ্ৰেজুৱেচন কৰিছে মই কৈছিলো যদি পোস্ট গ্ৰেজুৱেচন কৰিছে তেতিয়াহলে আপনি এটো দিব আৰু যদি আপনি পোস্ট গ্ৰেজুৱেচন কৰা নাই এটো দিব নালাগে এটা আপনি ফিল আপ নকৰিলেও এপ্লিকেশনটো সাবমিট হ'ব তাতে কিয় এটা ষ্টাৰ মাৰ্ক দিয়া নাই ঠিক আছে তাৰ পিছতে যদি আপনি কাম কৰি আছে এক্সপেৰিয়েন্সটো তেতিয়াহলে আপনি কারেন্ট যেটো কোম্পানিত কাম কৰি আছে এটা আপনি এতে বহাই দিব কোনটো কোম্পানিত কাম কৰি আছে আৰু যদি আপনি কাম কৰা নাই তথাপি এপ্লাই কৰি দিব ঠিক আছে কাৰণ এটো ষ্টাৰ মাৰ্ক দিয়া নাই মানে এটো ম্যান্ডেটৰি নহয় তাৰ পিছত আপোনাৰ কারেন্ট ডেজিগনেশন আপনি যেটো কোম্পানিত কাম কৰি আছে আপোনাৰ ডেজিগনেশনটো কি ঠিক আছে তাৰ পিছত আপোনাৰ তাতে কারেন্ট যেটো জব আপনি কৰি আছে তাতে মানে এনুৱেলি যেটো পাৰ হিক আপোনাক কিমান টকা দি আছে এটা আপনি এন্টাৰ কৰি দিব আৰু যদি আপনি ফ্ৰেছাৰ্ছ হয় এটা দিব নালাগে ঠিক আছে তাৰ পিছত এতিয়া যে আপনি অমৃত চিমেন্টৰ কাৰণে যেটো টিম লিডাৰ্ছৰ কাৰণে এপ্লাই কৰি আছে ঠিক আছে তাতে আপনি এক্সপেক্টেড যেটো স্যালাৰি হয় এটা আপনি কিমান খুজি আছে ঠিক আছে এটা আপনি বহাই দিব কিমানখিনি আপনি এক্সপেক্ট কৰে কিমানখিনি স্যালাৰি হলে আপনি কাম কৰিব পাৰিব তাৰ পিছত চাওক এক্সপেৰিয়েন্সটো মই কৈছো যদি আপনি ফ্ৰেছাৰ্ছ হয় তথাপি এপ্লাই কৰিব পাৰিব এটো চাওক 0 পৰা 2 ইয়াৰ্স যদি আপনি 0 পৰা 2 ইয়াৰ্সও থাকে ন কাম কৰি আছে মানে 0 মিন্স আপনি ফ্রেশার্স হয় ঠিক আছে তো মিন্স যদি আপনি 2 বছৰ এক্সপেৰিয়েন্স আছে তো যদি আপনি ফ্রেশার্স হয় 0 to 2 ইয়ার্স এক্সপেৰিয়েন্সত ক্লিক কৰি দিব ঠিক আছে আৰু যদি আপোনাৰ বেছি হয় যিমান হয় আপোনাৰ এক্সপেৰিয়েন্সটো ইয়াতে মে তাতে 5 ইয়ার্স দিছে যদি 5 ইয়ার্স আছে তো ভাল না থাকিলে প্ৰবলেম নাই ঠিক আছে তাৰ পিছত আপোনাৰ কারেন্ট লোকেশনটো দিব তাৰ পিছত আপোনাৰ হোম লোকেশন যেটো হয় হোম লোকেশনটো দিব তাৰ পিছত দিছে আৰ ইউ এবল টু ৰিলোকেটেড এটা চাওক যেনিবা ধৰক আপনি বৰপেটা আছে বৰপেটাত আপনি থাকে ঠিক আছে আপনার হোম টাউন হোম লোকেশন সব বৰপেটা এটা আপনার লোকেশনটো জব লোকেশনটো বৰপেটাতে হ'ব লাগে কিন্তু যদি আপনি খুজে যে মই বৰপেটা নহয় মই দৰং বা ওদালগুৰিত কৰিম মই গোলাঘাটত কৰিম বা ধৰক গোৱালপাৰা কৰিম মই গুৱাহাটী কামৰূপ মেট্ৰত কৰিম ঠিক আছে তেতিয়াহলে আপনি ইয়েস কৰি দিব মানে আপনি ৰিলোকেটেডত কাম কৰিব খুজি আছে ঠিক আছে আৰু যদি আপনি ভাবে যে নাই মই নিজা লোকেশনতে কাম কৰিম
তেনে ক্ষেত্ৰত আপুনি নো ক্লিক কৰি নো দি দিব ঠিক আছে নো দি কিনে এপ্লাই কৰি দিব তাৰ পিছত চাওক একদম ইম্পৰ্টেন্ট বস্তু হয় আপোনাৰ ৰিজিউম ঠিক আছে এটা ভালকে ৰিজিউম বনাব আৰু তাতে এটা আপনি এড ফাইলছত ক্লিক কৰি কিনে আপনি ৰিজিউমটো আপলোড কৰি দিব এইটো আপনি আপোনাৰ মোবাইলৰ পৰাও কৰিব পাৰে ল্যাপটপৰ পৰাও কৰিব পাৰে ঠিক আছে প্ৰবলেম নাই কিন্তু ৰিজিউমটো আপলোড কৰিব তাৰ পিছত আপুনি সাবমিট বাটনত সাবমিট কৰি দিব সাবমিট হৈ যাব তাৰ পিছত সিলেকশন হলে আপনার এরিয়া জিগাটা অ্যাপ্লিকেশন যাব তারপর যদি সিলেকশন হয় হিয়াতে আপনাক কন্টাক্ট কৰিব ঠিক আছে এতিয়া চাওক যদি এপ্লাই কৰোতে কিবা প্ৰবলেম ফেস কৰি আছে বা কিবা আৰু ইনফৰমেশন লাগা আছে তেতিয়াহলে আপুনি এইটো ভিডিওত মোক কমেন্ট কৰিব পাৰে লগতে এইটো ভিডিওৰ ডেসক্ৰিপশনত মই WhatsApp গ্ৰুপৰ লিংক প্ৰভাইড কৰি দিম তাৰপৰ যাই কিনে আপুনি ডাইৰেক্ট মোক মেসেজ কৰি জনাব পাৰে ঠিক আছে তো এইটো ভিডিওত ইমানতে তো ধন্যবাদ দি কিনে এইটো ভিডিও ইমানতে সামৰিছো